নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ই কুঁহিপাঠলৈ। চলিত নৱেম্বৰ মাহৰ শেষৰ ফালে ৰিচাৰ্চ এছিষ্টেণ্ট পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেইবাবে আমি বিগত বৰ্ষত টাউন এণ্ড কাণ্ট্ৰি প্লেনিং ডিপাৰ্টমেণ্টৰ ৰিচাৰ্চ এছিষ্টেণ্ট পদৰ বাবে আয়োজিত যি পৰীক্ষা তাৰ যিখন GS প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতখন ছল্ভ কৰিবলৈ আগবাঢ়িছো এই ভিডিঅ' শিতানটিৰ জৰিয়তে। তাৰ আজি প্ৰথমটো খণ্ড আগবঢ়াইছো। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টি আঁকোৱালি লোৱাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষত থকা বেল আইকনটো অনুগ্ৰহ কৰি দবাই দিব। প্ৰথমে চাওঁ কুৱেশ্যন নম্বৰ 1, ইণ্টাৰনেশ্যনেল ওমেন্স ডে ইজ চেলিব্ৰেটেড অন। আন্তৰ্জাতিক নাৰী দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। অপশ্যনকেইটা হৈছে মাৰ্চ 8, মাৰ্চ 11, মাৰ্চ 18, মাৰ্চ 21 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মাৰ্চ 8ত ইণ্টাৰনেশ্যনেল ওমেন্স ডে চেলিব্ৰেট কৰা হয়। এতিয়া ইণ্টাৰনেশ্যনেল ওমেন্স ডেৰ লগত জড়িত কেইটামান ফেক্ট যদি চাব যাওঁ, ইতিমধ্যে উল্লেখ কৰিছোৱে মাৰ্চৰ 8 তাৰিখে এই দিনটো চেলিব্ৰেট কৰা হয় আৰু কিয় চেলিব্ৰেট কৰা হয়? টু চেলিব্ৰেট দ্য ছ'চিয়েল অৰ্থাৎ সামাজিক, ইকনমিক অৰ্থাৎ অৰ্থনৈতিক, কালচাৰেল অৰ্থাৎ সাংস্কৃতিক আৰু পলিটিকেল অৰ্থাৎ ৰাজনৈতিক এচিভমেণ্টছ অফ ওমেন। প্ৰায় এটা শতিকাৰ পূৰ্বৰে পৰাই এই চেলিব্ৰেশ্যন অনুষ্ঠিত হৈ আহিছে আৰু 1911 চনত প্ৰথম ফৰ্মেল এই গেডাৰিংটো হৈছিল বুলি বিশ্বাস কৰা হয় IWDৰ লগত জড়িত। ইউনাইটেড নেশ্যনছে 1975 চনত এই দিনটোক আনুষ্ঠানিক স্বীকৃতি দিছিল আৰু 1977 চনত তেওঁলোকে এটা আনুষ্ঠানিক ৰিজলিউশ্যন পাছ কৰিছিল, যিটোৰ জৰিয়তে ইউনাইটেড নেশ্যন বা ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত যিসমূহ মেম্বাৰ ষ্টেট সেইসমূহক মাৰ্চৰ 8 তাৰিখে এই IWD অৰ্থাৎ ইণ্টাৰনেশ্যনেল ওমেন্স ডে চেলিব্ৰেট কৰিবৰ বাবে দিহা দিয়া হৈছিল। আৰু মাৰ্চৰ 8 তাৰিখ দিনটোকে কিয় বাছি লোৱা হৈছিল যদি প্ৰশ্ন উত্থাপিত হয়, তেতিয়াহ'লে তাৰ উত্তৰ হ'ব যে 1917 চনৰ মাৰ্চৰ 8 তাৰিখে হাজাৰ হাজাৰ ৰাছিয়াৰ মহিলাই তেওঁলোকে ৰাজপথ কঁপাই তুলিছিল পৰিৱৰ্তনৰ দাবীৰে, যাৰ ফলশ্ৰুতিত ৰাছিয়ান ওমেনসকলক ভোটিং ৰাইটছ দিয়া হৈছিল। আৰু সেইবাবে এই মাৰ্চ 8 এই বিশেষ দিনটোকে ইউনাইটেড নেশ্যনছে এই দিনটো চেলিব্ৰেশ্যনৰ বাবে বাছি লৈছে। আৰু ইণ্টাৰনেশ্যনেল ওমেন্স ডে 2020ৰ যিটো থিম সেইটো হৈছে আই এম জেনেৰেশ্যন ইকুৱেলিটি ৰিয়েলাইজিং ওমেন্স ৰাইটছ। মুভিং অন, কুৱেশ্যন নম্বৰ 2, হুইচ অফ দ্য ফলোইং ইউনাইটেড নেশ্যনছ এজেঞ্চিজ ফ'কাছেছ অন পভাৰ্টি ৰিডাকশ্যন এণ্ড ইম্প্ৰুভমেণ্ট অফ লিভিং ষ্টেণ্ডাৰ্ডছ ৱৰ্ল্ড ৱাইড। তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ সংস্থাই দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু জীৱন ধাৰণৰ মান উন্নীতকৰণৰ বাবে বিশ্বজুৰি কাম কৰি আছে সুধিছে। অপশ্যনকেইটা হৈছে ৱৰ্ল্ড বেংক, IMF, WHO আৰু ILO আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৱৰ্ল্ড বেংক। আৰু ৱৰ্ল্ড বেংকৰ মূল লক্ষ্যই হৈছে পভাৰ্টি ৰিডাকশ্যন আৰু ইম্প্ৰুভমেণ্ট অফ লিভিং ষ্টেণ্ডাৰ্ড, যাৰ বাবে তেওঁলোকে ডেভেলপিং নেশ্যনছবোৰলৈ ল' ইণ্টাৰেষ্ট লোন, ইণ্টাৰেষ্ট ফ্ৰী ক্ৰেডিট আৰু বিভিন্ন এডুকেশ্যন, হেল্থ, ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কমিউনিকেশ্যন আদি দিশত সহায়ক হোৱাকৈ ধাৰ প্ৰদান কৰি আহিছে। ৱৰ্ল্ড বেংকৰ কোৱাৰ্টাৰ আছে ৱাশ্বিংটন DC আৰু বৰ্তমান তাৰ প্ৰেচিডেণ্ট পদত আছে ডেভিড মালপাছ আৰু ই গঠন হৈছিল 1944 চনৰ জুলাই মাহত। এতিয়া আন তিনিটা সংস্থা ইয়াৰ অপশ্যন হিচাপে আছিল, সেইকেইটাৰ বিষয়ে আমি চমুকৈ চাই ল'ব বিচাৰিছোঁ। IMF অৰ্থাৎ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, তাৰো যি হেডকোৱাৰ্টাৰ সেইটো আছে ৱাশ্বিংটন DC, তাৰ মেম্বাৰশ্বিপ বৰ্তমান 190খন দেশে ৰাখিছে আৰু 1945 চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। আৰু বৰ্তমানৰ মেনেজিং ডিৰেক্টৰ আৰু চেয়াৰমেন হৈছে বুলগেৰিয়ান ইকনমিষ্ট ক্ৰিষ্টেলিনা জৰ্জিভা। আৰু আমাৰ বাবে গুৰুত্বপূৰ্ণ কথাটো হৈছে ভাৰতৰ গীতা গোপীনাথ, এই ফিমেল ইকনমিষ্টগৰাকী বৰ্তমান IMFৰ সন্মানীয় চিফ ইকনমিষ্ট পদমৰ্যাদা গ্ৰহণ কৰি আছে। এতিয়া চাওঁ WHOৰ বিষয়ে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বৰ্তমান এই ক'ভিড পেণ্ডেমিকৰ সময়ছোৱাত খুব চৰ্চাত আছে। এই WHOৰ হেডকোৱাৰ্টাৰ হৈছে জেনেভা আৰু ইয়াক ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ পৰৱৰ্তী সময়ত 1948 চনৰ 7 এপ্ৰিল তাৰিখে ইয়াক গঠন কৰা হৈছিল আৰু সেই দিনটোকে কমেমৰেট কৰি 7 এপ্ৰিল তাৰিখে ৱৰ্ল্ড হেল্থ ডে চেলিব্ৰেট কৰা হয় আৰু ইয়াৰ পেৰেণ্ট অৰ্গেনাইজেশ্যন হৈছে ইউনেস্কো। লাষ্ট অপশ্যনটো আছিল ILO, ইণ্টাৰনেশ্যনেল লেবৰ অৰ্গেনাইজেশ্যন, আৰু ইয়াৰো হেডকোৱাৰ্টাৰ আছে জেনেভাত। ইয়াক গঠন কৰা হৈছিল 1919 চনতে অৰ্থাৎ লীগ অফ নেশ্যনছৰ গঠনৰ সময়ছোৱাতে আৰু সেই সূত্ৰে এই ILOক ফাৰ্ষ্ট আৰু ওল্ডেষ্ট স্পেচিয়েলাইজড UN এজেঞ্চি বুলি গণ্য কৰা হয়। নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 3, হুইচ ওৱান অফ দ্য ফলোইং কাণ্ট্ৰিজ ইজ দ্য লাৰ্জেষ্ট এক্সপৰ্টাৰ অফ টি ইন দ্য ৱৰ্ল্ড। বিশ্বৰ ভিতৰত আটাইতকৈ বেছি চাহ ৰপ্তানি কৰা দেশ কোনখন সুধিছে। অপশ্যনকেইটা হৈছে ইণ্ডিয়া, চাইনা, শ্ৰীলংকা আৰু কেনিয়া আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চাইনা। ইয়াত আমি 10খন দেশৰ লিষ্ট দিছো একাধিক্ৰমে যি হায়েষ্ট টি ৰপ্তানি কৰে আৰু তাৰ প্ৰথম 3টা স্থানত আছে ক্ৰমে চাইনা, যি টোটেল টি এক্সপৰ্টৰ প্ৰায় 32% তেওঁলোকে এক্সপৰ্ট কৰে। নেক্সট ছেকেণ্ড পজিশ্যনত আছে আমাৰ দেশ ভাৰতবৰ্ষ, যি প্ৰায় 12.6% টি এক্সপৰ্ট কৰে আৰু তৃতীয় পজিশ্যনত আছে শ্ৰীলংকা, যি 11.3% টি ৰপ্তানি কৰে। নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 4, দ্য ট্ৰেইন মৈত্ৰী এক্সপ্ৰেছ ট্ৰেভেলছ বিটুইন ইণ্ডিয়া এণ্ড। এতিয়া ভাৰতবৰ্ষৰ ইণ্টাৰনেশ্যনেল ট্ৰেইন 4খন আছে, তাৰ ভিতৰত এখন অন্যতম হৈছে মৈত্ৰী এক্সপ্ৰেছ। সেই কোন দুখন দেশক সংযোজিত কৰে সুধিছে। অপশ্যনকেইটা হৈছে ভাৰতবৰ্ষৰ লগত পাকিস্তান, নেপাল, বাংলাদেশ আৰু ভূটান আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বাংলাদেশ। সৰ্বমুঠ 4খন ইণ্টাৰনেশ্যনেল ট্ৰেইনৰ 2খন বাংলাদেশ আৰু ভাৰতৰ মাজত চলে। তাৰে প্ৰথমখন ইতিমধ্যে উল্লেখ কৰিছো এই মৈত্ৰী
মৈত্ৰী এক্সপ্ৰেছ ই ঢাকা আৰু কলকাতাৰ মাজত চলে আৰু ই 2008 চনত লঞ্চ হৈছিল আৰু পৰৱৰ্তী সময়ত 2017 চনত বন্ধন এক্সপ্ৰেছ নামেৰে দ্বিতীয়খন ট্ৰেইন কলকাতাৰ পৰা বাংলাদেশৰ খুলনা চিটিলৈ ট্ৰেভেল কৰে আৰু ভাৰত আৰু বাংলাদেশৰ উপৰিও ভাৰত আৰু পাকিস্তানৰ মাজতো দুখন ইণ্টাৰনেশ্যনেল ট্ৰেইন কানেকশ্যন আছে সমঝোতা এক্সপ্ৰেছ থৰ লিংক এক্সপ্ৰেছ ইয়াৰ প্ৰথমখন সমঝোতা এক্সপ্ৰেছ যি অমৃতসৰ আটাৰী জাংচনৰ পৰা পাকিস্তানৰ লাহোৰ জাংচনলৈকে গতি কৰিছিল আৰু দ্বিতীয়খন হৈছে থৰ লিংক এক্সপ্ৰেছ যিখন যোধপুৰৰ ভগত কি কোঠিয়া ৰেলৱে ষ্টেচনৰ পৰা কৰাচী কেণ্টনমেণ্টলৈকে যাত্ৰা কৰিছিল কিন্তু বৰ্তমান পলিটিকেল টেনচনৰ কাৰণে এই দুইখন এক্সপ্ৰেছ ৰেলৰে সেৱা বৰ্তমান বন্ধ ৰখা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 5 দ্য কাৰ্গিল অপাৰেশ্যন ৱাজ নেমড এজ বিখ্যাত কাৰ্গিল যুদ্ধৰ সময়ত চলোৱা যিটো অপাৰেশ্যন তাক কি কোড নেম দিয়া হৈছিল সুধিছে অপশ্যন কেইটা হৈছে অপাৰেশ্যন স্নোফক্স অপাৰেশ্যন বিজয় অপাৰেশ্যন ব্লু ষ্টাৰ আৰু অপাৰেশ্যন ভিক্টৰী শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অপাৰেশ্যন বিজয় এই কাৰ্গিল যুদ্ধ মূলতঃ কেতিয়া সংঘটিত হৈছিল ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত 1999 চনত ই সংঘটিত হৈছিল আৰু জম্মু এণ্ড কাশ্মীৰ আৰু বৰ্তমান লাডাখ ইউনিয়ন টেৰিটৰীৰ অন্তৰ্গত কাৰ্গিল ডিষ্ট্ৰিক্টত এই যুদ্ধ মূলতঃ সংঘটিত হৈছিল বাবে ইয়াক কাৰ্গিল ৱাৰ বুলি কোৱা হয় আৰু এই বিশেষ কনফ্লিক্টটোত ইণ্ডিয়ান যেটো অপাৰেশ্যন হৈছিল কাৰ্গিল এৰিয়াৰ পৰা পাকিস্তানক নিৰ্মূলকৰণৰ বাবে সেই অপাৰেশ্যনটোক অপাৰেশ্যন বিজয় বুলি কোৱা হয় আৰু কাৰ্গিল বিজয় দিৱস হিচাপে 26 জুলাইৰ দিনটো সেলিব্ৰেট কৰা হয় প্ৰত্যেক বছৰে কিয়নো 1999 চনৰ উক্ত দিনটোতে ভাৰতবৰ্ষই হাই অল্টিটিউড আউটপোষ্টসমূহ সাকসেসফুলি পাকিস্তানৰ পৰা নিজৰ দখললৈ নিছিল আৰু এই কাৰ্গিল যুদ্ধৰ লগত জড়িত আন এটা অপাৰেশ্যন আছে যাক কোড নেম দিয়া হৈছিল অপাৰেশ্যন সফেদ সাগৰ আৰু এই অপাৰেশ্যন সফেদ সাগৰটো মূলতঃ ইণ্ডিয়ান এয়াৰ ফোৰ্ছে কি ধৰণে কাৰ্গিল যুদ্ধত ৰোল প্লে কৰিব তাক এছাইন কৰিবৰ বাবে এই কোড নেম দিয়া হৈছিল নেক্সট আউ কোৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফলোইং নেশ্যনেল হাইৱেজ ইজ দ্য লংগেষ্ট ভাৰতবৰ্ষৰ আটাইতকৈ দীৰ্ঘতম দূৰত্বৰ নেশ্যনেল হাইৱেটো কি সুধিছে অপশ্যন কেইটা NH 44 37 2 আৰু 4 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ NH 44 এতিয়া এই NH 44 পূৰ্বতে নেশ্যনেল হাইৱে 7 বুলি জনা গৈছিল ইয়াৰ দৈৰ্ঘ্য হৈছে 3745 কিলোমিটাৰ আৰু ই উত্তৰে শ্ৰীনগৰৰ পৰা দক্ষিণে কন্যাকুমাৰীলৈকে কানেক্ট কৰে আৰু মূলতঃ এখন ইউনিয়ন টেৰিটৰী যিখন হৈছে জম্মু এণ্ড কাশ্মীৰ আৰু 11খন ইণ্ডিয়ান ষ্টেটৰ মাজেৰে ই গতি কৰে ইয়াত ষ্টেটসমূহ উল্লেখ কৰি দিছো আপোনালোকে প্ৰয়োজন হলে চাই ল'ব পাৰিব নেক্সট কুৱেশ্যন নম্বৰ 7 হুইচ আহোম কিং বিল্ড দ্য উমানন্দ টেম্পল ইন গুৱাহাটীৰ বিখ্যাত উমানন্দ মন্দিৰ কোনজন আহোম ৰজাই প্ৰতিষ্ঠা কৰিছিল সুধিছে অপশ্যন কেইটা হৈছে প্ৰতাপ সিংহ গদাধৰ সিংহ ৰুদ্ৰ সিংহ আৰু শিৱ সিংহ আৰু অপশ্যন বি গদাধৰ সিংহ ইজ দ্য কাৰেক্ট আনসাৰ এই উমানন্দ দেৱালয় হৈছে মূলতঃ এটা শিৱ টেম্পল যিটো অৱস্থিত ব্ৰহ্মপুত্ৰৰ মাজৰ পিকক আইলেণ্ডত এই বিখ্যাত পিকক আইলেণ্ড আছে গুৱাহাটীৰ কাছাৰীঘাটৰ অপজিটত আৰু এই উমানন্দ দেৱালয় কনষ্ট্ৰাকচন কৰা হৈছিল 1694 খ্ৰীষ্টাব্দত আৰু কাৰ অৰ্ডাৰত ই নিৰ্মাণ হৈছিল গদাধৰ সিংহ বিখ্যাত আহোম ৰজা তেওঁৰ অধীনত এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল আৰু 1897 চনৰ বৰভূমিকম্পৰ সময়ত মূল যিটো টেম্পল হেতু প্ৰায় ৰূপে বিধ্বস্ত হৈ গৈছিল আৰু উমানন্দ আইলেণ্ড বা পিকক আইলেণ্ডৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ই হৈছে স্মলেষ্ট ইনহেবিটেড ৰিভাৰাইন আইলেণ্ড আৰু ইয়াৰ বিপৰীতে মাজুলীক লাৰ্জেষ্ট ইনহেবিটেড ৰিভাৰাইন আইলেণ্ড বুলি বিশ্বৰ ভিতৰতে গণ্য কৰা হয় যিটো মাউণ্টেইন বা যিটো পাহাৰৰ ওপৰত এই বিশেষ টেম্পলটো অৱস্থিত তাক ভস্মাচল বুলি কোৱা হয় আনহাতে কামাখ্যা টেম্পল যিটো পৰ্বতৰ বা পাহাৰৰ ওপৰত অৱস্থিত হেতুক নীলাচল বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 8 আছামিজ মুভি ভিলেজ ৰকষ্টাৰ্ছ was selected as India's official entry to the Oscars 2019 under which category অপশ্যন কিনি হৈছে ফৰেইন লেংগুৱেজ ফিল্ম কেটেগৰী ডকুমেণ্টাৰী শৰ্ট সাবজেক্ট ৰাইটিং এডাপ্টেড স্ক্ৰিনপ্লে আৰু চিনেমেটোগ্ৰাফী আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ফৰেইন লেংগুৱেজ ফিল্ম কেটেগৰীত এই বিশেষ মুভিখন সিলেক্ট কৰা হৈছিল ভাৰতবৰ্ষৰ প্ৰতিনিধিত্ব কৰিবৰ বাবে এই মুভিখন কাৰ্ডেৰে ডিৰেক্টেড আছিল ৰীমা দাসৰ দ্বাৰা আৰু এই মুভিখনে 65th নেশ্যনেল ফিল্ম এৱাৰ্ডছত শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াত উল্লেখ কৰা দুখন চিত্ৰত আমি কমে ৰীমা দাস আৰু ভিলেজ ৰকষ্টাৰ অফিচিয়েল পোষ্টাৰখন দেখা পাইছো নেক্সট কুৱেশ্যন নম্বৰ 9 হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল প্ৰথম অসমীয়া উপন্যাসখনৰ নাম সুধিছে অপশ্যন কেইটা ইতিমধ্যে দেখিছে মৃত্যুঞ্জয় মিৰিজীয়ৰী পদুম কুঁৱৰী আৰু ভানুমতি আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভানুমতি এই ভানুমতি নভেলখন 1890 চনত পাব্লিছ কৰা হৈছিল আৰু কোনে লিখি উলিয়াইছিল ইয়াক বিখ্যাত অসমীয়া সাহিত্যিক পদ্মনাথ গোহাঁই বৰুৱাই ইয়াক লিখি উলিয়াইছিল আৰু লিটাৰেৰী পইণ্ট অফ ভিউৰ পৰা ইয়াক প্ৰথমখন অসমীয়া উপন্যাস বুলি গণ্য কৰা হয় পদ্মনাথ গোহাঁই বৰুৱা উল্লেখনীয়ভাৱে আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি 1917 চনৰ শিৱসাগৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল আৰু ইয়াত বাকি তিনিটা যি অপশ্যন আছিল তাহেই গ্ৰন্থকেইখনৰ লিখক আমি উল্লেখ কৰি দিছো মৃত্যুঞ্জয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মিৰিজীয়ৰী ৰজনীকান্ত বৰদলৈ আৰু পদুম কুঁৱৰী লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 10 ইন হুইচ ইয়েৰ অ মোৰ আপোনাৰ দেশ was officially adopted as the Assam state song অ মোৰ আপোনাৰ দেশ অসমৰ ৰাজ্যিক সংগীত হিচাপে কেতিয়া আনুষ্ঠানিকভাৱে এডপ্ট কৰা হৈছিল সুধিছে অপশ্যন কেইটা হৈছে 1927 1932 1937 আৰু 1929 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1927 চনত ইয়াক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হৈছিল এইটো কাৰ্ডাৰ ৰচিত হি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ বিখ্যাত অসমীয়া সাহিত্যিক আৰু ইয়াক সুৰ দি কৰিছিল কমলা প্ৰসাদ আগৰৱালাই আৰু 1927 চনত ইতিমধ্যে উল্লেখ কৰিছো ইয়াক অফিচিয়েলি এডপ্ট কৰা হৈছিল ষ্টেট সং হিচাপে কিন্তু ইয়াৰ প্ৰথম
পকা হৈছিল 1909 চনত আৰু কোট পকা হৈছিল বিখ্যাত অসমীয়া আলোচনী বাঁহীত ইয়াৰ প্ৰথম পকা হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 11 হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য লোৱাৰ মোষ্ট লেয়াৰ অফ দ্য এটমস্ফিয়াৰ পৃথিৱীৰ বায়ুমণ্ডলৰ আটাইতকৈ তলত থকা যিটো লেয়াৰ সেই লেয়াৰটোৰ নাম কি সুধিছে অপচন কেইটা হৈছে স্ট্ৰেটোস্ফিয়াৰ টপোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ মেসোস্ফিয়াৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি ট্ৰপোস্ফিয়াৰ এতিয়া আমি এই উল্লেখিত চাৰিটা লেয়াৰৰ বিষয়ে যদি চাব বিচাৰো ইয়াত চিত্ৰত সহায়ত আমি দেখি পাইছো আটাইতকৈ তলত থকা যিটো লেয়াৰ যেটো প্ৰায় 20 কিলোমিটাৰ এৰিয়ালৈকে আছে সেইটো হৈছে ট্ৰপোস্ফিয়াৰ এই ট্ৰপোস্ফিয়াৰতে আমি বসবাস কৰো দ্যাট ইজ দ্য পাৰ্ট উই লিভ ইন আৰু ডাৱৰ বৰষুণ বৰফ ইত্যাদি যিসমূহ ওয়েদাৰ কন্ডিশন সেইসমূহ এই লেয়াৰটোতে থাকে আৰু যিমানে এই পাৰ্টিকুলাৰ লেয়াৰটোত ওপৰলৈ গৈ থকা যায় সিমানে প্ৰত্যেক কিলোমিটাৰত 6.5 ডিগ্ৰী সেলসিয়াছ কৈ আমাৰ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাই গৈ থাকে এটা চিত্ৰত দেখুৱাৰ দৰে দ্বিতীয় পৰ্যায়টো হৈছে স্ট্ৰেটোস্ফিয়াৰ যেটো প্ৰায় 50 কিলোমিটাৰ দৈৰ্ঘ্যলৈকে আছে আৰু এই লেয়াৰটোৰ উল্লেখনীয় দিশটো হৈছে এই লেয়াৰটোতে অজন লেয়াৰটো থাকে আৰু এই অজন লেয়াৰ স্ট্ৰেটোস্ফিয়াৰত থকাৰ কাৰণে যেটো সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি বা আল্ট্ৰাভায়োলেট ৰেডিয়েচন সেই ৰেডিয়েচনটো পৃথিৱী পৃষ্ঠত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ওপৰত ইতিমধ্যে আমি দেখিছো চিত্ৰত দেখাৰ দৰে মেসোস্ফিয়াৰ যেটো প্ৰায় 85 কিলোমিটাৰলৈকে থাকে আৰু এই মেসোস্ফিয়াৰত আকৌ উষ্ণতা বৃদ্ধিৰ লগে লগে তাৰ টেম্পাৰেচাৰ ডিক্ৰিজ হৈ যায় আৰু আটাইতকৈ মিনিমাম টেম্পাৰেচাৰ এই ৰিজনটোৰ হৈছে -90 ডিগ্ৰী সেলসিয়াছ যেটো মেসোপজ এই পাৰ্টিকুলাৰ বৰ্ডাৰটোত ইয়াৰ সেই আটাইতকৈ লো টেম্পাৰেচাৰ ৰিজনটো থাকে এতিয়া মেসোস্ফিয়াৰৰ ওপৰৰ দুটা লেয়াৰ হৈছে কমে থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ এতিয়া থাৰ্মোস্ফিয়াৰ প্ৰায় 190 কিলোমিটাৰ দৈৰ্ঘ্যলৈকে থাকে আৰু থাৰ্মোস্ফিয়াৰৰ আকৌ টেম্পাৰেচাৰ ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধিৰ লগে লগে বৃদ্ধি হৈ যায় আৰু ইয়াৰ ৰিজনটো ইয়াত উল্লেখ কৰা হৈছে সেইটো হৈছে এবজৰ্পচন অফ এনাৰ্জেটিক আল্ট্ৰাভায়োলেট এণ্ড এক্স-ৰে ৰেডিয়েচন ফ্ৰম দা সান আৰু তাতকৈ ওপৰত থাকে এক্সোস্ফিয়াৰ যেটো আউটাৰমোষ্ট লেয়াৰ বুলি বিশ্বাস কৰা হয় আৰু সেইটো প্ৰায় 10000 কিলোমিটাৰলৈকে থাকে নেক্সট নাও কোৱেশ্চন নম্বৰ 12 গাল্ফ ষ্ট্ৰীম ইজ এ কাৰেন্ট অফ ইণ্ডিয়ান অ'চেন আৰ্কটিক অ'চেন আটলান্টিক অ'চেন আৰু পেচিফিক অ'চেন আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি আটলান্টিক অ'চেন এই গাল্ফ ষ্ট্ৰীম হৈছে খুব উষ্ণতাযুক্ত এটা আটলান্টিক অ'চেন কাৰেন্ট যাৰ অৰিজিনেট হয় গাল্ফ অফ মেক্সিকোৰ পৰা এই চিত্ৰটো আপোনালোকে দেখিছে এই গাল্ফ অফ মেক্সিকো এইটোৱে হৈছে গাল্ফ ষ্ট্ৰীম অৰিজিনেট হোৱাৰ মূল ৰিজন আৰু তাৰ পিছত কমে ই ইউনাইটেড ষ্টেটছৰ ইষ্টাৰ্ণ কোষ্ট যেটো পূব উপকূল সেই পূব উপকূল এৰিয়াটোৰে এনেদৰে গতি কৰি কানাডা তথা ইউৰোপৰ পশ্চিম অংশলৈকে কমে গতি কৰে আৰু ইয়াক ওৱান অফ দ্য ষ্ট্ৰংগেষ্ট অ'চেন কাৰেন্ট বুলি গণ্য কৰা হয় আৰু বিশ্বৰ বিশেষকৈ ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ বতৰৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এই গাল্ফ ষ্ট্ৰীমে খুব এক উল্লেখনীয় ভূমিকা পালন কৰে নেক্সট চাও কোৱেশ্চন নম্বৰ 13 তলৰ কোনখন এখন নেশ্যনেল পাৰ্ক নহয় সুধিছে অপচন কেইটা হৈছে ওৰাং ডিব্ৰু-চৈখোৱা পবিতৰা আৰু নামেৰি আৰু শুদ্ধ উত্তৰটো হৈছে পবিতৰা এখন ওয়াইল্ড লাইফ সেঞ্চুৰী হে আমি ইয়াত প্ৰত্যেকটো অপচনে ডিসকাস কৰিব বিচাৰিছো এই পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী আটাইতকৈ উল্লেখনীয় দিশটো হৈছে ই ওৱান হৰ্ন ৰাইনো বা এশিঙীয়া গড়ৰ আটাইতকৈ ডেন্সেষ্ট পপুলেটেড এৰিয়া বুলি বিশ্বাস কৰা হয় বহুতে কাজিৰঙাৰ লগত কনফিউজ কৰে কিন্তু প্ৰকৃততে পবিতৰাতহে ঘনত্বৰ দিশৰ পৰা আটাইতকৈ সৰহ সংখ্যক ওৱান হৰ্ন ৰাইনো আছে ই ক'ত অৱস্থিত অসমৰ মৰিগাঁও ডিস্ট্ৰিক্টত অৱস্থিত আৰু ইয়াক 1987 চনত ওয়াইল্ড লাইফ সেঞ্চুৰীৰ মৰ্যাদা প্ৰদান কৰা হৈছিল আৰু পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰীৰ আন এটা উল্লেখনীয় দিশ হৈছে ইয়াৰ যেটো বাৰ্ড স্পেচিছৰ ডাইভাৰ্চিটি আৰু তাৰ বাবে ইয়াক পূবৰ ভাৰতপুৰ বুলিও কোৱা হয় এতিয়া ভাৰতপুৰনো কি সেই বিষয়ে যদি আমি ইয়াত চাব যাওঁ তেতিয়াহ'লে কিয়লাদিউ নেশ্যনেল পাৰ্ক যাক পূৰ্বতে ভাৰতপুৰ বাৰ্ড সেঞ্চুৰী বুলি কোৱা হৈছিল এই ভাৰতপুৰ বাৰ্ড সেঞ্চুৰী বিখ্যাত ইয়াত অৱস্থিত থাউজেণ্ডছ অফ বাৰ্ডছ ভেৰাইটিজৰ কাৰণে আৰু ই ক'ত অৱস্থিত ৰাজস্থানৰ ভাৰতপুৰত অৱস্থিত নেক্সট ওৰাং নেশ্যনেল পাৰ্ক যিখন ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক বুলিও জনাজাত ই ক'ত অৱস্থিত ই ওদালগুৰি আৰু শোণিতপুৰ ডিস্ট্ৰিক্টত অৱস্থিত আৰু ইয়াক 1985 চনত প্ৰথমতে চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত 1999 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিল আৰু এই ওৰাং নেশ্যনেল পাৰ্কখনে হৈছে অসমৰ ওল্ডেষ্ট গেম ৰিজাৰ্ভ নেক্সট আমি চাওঁ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ই ক'ত অৱস্থিত ই ডিব্ৰুগড় আৰু তিনচুকীয়া দুইখন ডিস্ট্ৰিক্টত অৱস্থিত আৰু ইয়াক বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে 1997 চনৰ জুলাইত ঘোষণা কৰা হৈছিল আৰু ই কিহৰ কাৰণে বিখ্যাত ফেৰেল হৰ্চিছৰ প্ৰজাতিটোৰ বাবে ই বিখ্যাত ৰিসেন্টলি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক আৰু ইয়াৰ সমীপৱৰ্তী মাগুৰী মতাপুং বিল বাগজান ব্লো আউটৰ বাবে খুব চৰ্চাত আছিল লাষ্ট অপচনটো আছিল নামেৰি নেশ্যনেল পাৰ্ক সেই নামেৰি নেশ্যনেল পাৰ্ক অৱস্থিত শোণিতপুৰ ডিস্ট্ৰিক্টত আৰু ইয়াক 1999-2000 সেই বৰ্ষটোতে এক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল আৰু তাৰ জৰিয়তে ই মানস টাইগাৰ ৰিজাৰ্ভৰ পিছত অসমৰ দ্বিতীয় টাইগাৰ ৰিজাৰ্ভ হিচাপে ই স্বীকৃতি লাভ কৰিছিল আৰু ই অৰুণাচল প্ৰদেশৰ পাখুই ওয়াইল্ড লাইফ সেঞ্চুৰীৰ লগত ইয়াৰ নৰ্দাৰ্ণ বাউণ্ডাৰী শ্বেয়াৰ কৰি থাকে গতিকে পৰৱৰ্তী প্ৰশ্নটোলৈ যাব বিচাৰিছো একৰ্ডিং টু 2011 সেন্সাস দ্য পপুলেশ্যন গ্ৰোথ ৰেট অফ আসাম ইজ 2011 লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা বৃদ্ধিৰ ৰেটটো কি সুধিছে অপচন কেইটা ইতিমধ্যে দেখিছে আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ 17.07% আৰু ইয়াত চমুকৈ যদি আমি 2011 সেন্সাসৰ বিষয়ে চাওঁ তেতিয়াহ'লে সেই সেন্সাস অনুসৰি অসমৰ যি জনসংখ্যা কি হৈছে 312.05 লাখ তাৰে প্ৰায় 159 লাখ হৈছে মেল পপুলেশ্যন আৰু 152 লাখ হৈছে ফিমেল পপুলেশ্যন আৰু যেটো ডেকেডেল গ্ৰোথ বা যেটো দশক অনুযায়ী বৃদ্ধি এই বৃদ্ধিৰ হাৰটো হৈছে 17.07% আৰু আউট অফ 312.05 লাখ পপুলেশ্যন এই অসমত অৱস্থিত তাৰে 86% ৰুৰেল এৰিয়াত বাস কৰে আৰু কেৱল মাত্ৰ 14% হে আৰবান এৰিয়াত বাস কৰে নেক্সট চাওঁ কোৱেশ্চন নম্বৰ 15 হুইচ ওৱান অফ দ্য ফলোইং ইজ
is related to Hydel project? Namrup, Karbi Langpi, Lakwa আৰু Kathalguri আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি কাৰ্বি লাংপি হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্ট যাক চমুকৈ KLHCP বুলি কোৱা হয় সি বৰাপানী নদীত অৱস্থিত যিখন অসমৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে আৰু আন তিনিটা অপচন যি কমে নামৰূপ লাকুৱা আৰু কঁঠালগুৰি সেইটো কি কাৰণে জনাজাত সি থাৰ্মেল পাৱাৰ ষ্টেচন হিচাপে জনাজাত নেক্সট কুৱেশ্যন নম্বৰ 16 টাউন প্লেনিং was a characteristic feature of which civilization Sumerian civilization Harappan civilization early Vedic civilization আৰু none of the above এই তিনিটা civilization-ৰ ভিতৰত কোনটোৰ নগৰ পৰিকল্পনা এটা উল্লেখযোগ্য দিশ আছিল বুলি কৈছে আৰু শুদ্ধ উত্তৰ হৈছে অপচন বি হাৰাপ্পান civilization বা ইন্দাছ ভেলী civilization এই ইন্দাছ ভেলী civilization-ৰ অন্যতম উল্লেখনীয় দিশ টাউন প্লেনিং তাৰ কেইটামান salient features ইয়াত উল্লেখ কৰি দিয়া হৈছে ফাৰ্ষ্টটো হৈছে গ্ৰিড পেটাৰ্ন city wall acropolis and lower cities residential building in-house well drainage system আৰু granaries next question number 17 Charak Samhita was a book on বিখ্যাত ভাৰতীয় প্ৰাচীনতম গ্ৰন্থ চৰক সংহিতা কিহৰ লগত জড়িত কৰিছে অপচন কেইটা হৈছে ইণ্ডিয়ান মেডিচিন এষ্ট্ৰনমি মেথমেটিক্স আৰু ওপৰত উল্লেখিত এটাও নহয় আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ ইণ্ডিয়ান মেডিচিন বা ভাৰতীয় চিকিৎসা ব্যৱস্থাৰ লগত জড়িত এই চৰক সংহিতা মূলতঃ কিহৰ লগত জড়িত ইয়াত স্পষ্টভাৱে উল্লেখ আছে আয়ুৰ্বেদৰ লগত জড়িত আৰু এই সুশ্ৰুত সংহিতা আৰু চৰক সংহিতা এই দুখন গ্ৰন্থক এই আয়ুৰ্বেদৰ ফিল্ডৰ আটাইতকৈ আইকনিক এনচিয়েন্ট গ্ৰন্থ বুলি বিশ্বাস কৰা হয় এই চৰক সংহিতাৰ যি কন্টেন্ট সেই কন্টেন্ট ঋষি আত্ৰেয়ে প্ৰথমতে উল্লেখ কৰিছিল বুলি বিশ্বাস কৰা হয় যাক ঋষি আত্ৰেয়ৰ শিষ্য অগ্নিবেশে কোডিফাই কৰিছিল আৰু পৰৱৰ্তী সময়ত চৰকে ইয়াক ৰিভাইজ কৰি লিখি উলিয়াইছিল বুলি গণ্য কৰে আৰু মডাৰ্ণ টাইমত দৃধাবালাক এই চৰক সংহিতাৰ মডাৰ্নাইজেশ্যনৰ লগতে কমপ্লিশ্যনৰ কৃতিত্ব প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 18 দ্য আৰ্কিটেক্ট অফ নিউ দিল্লী ৱাজ লে কৰ্বুছিয়াৰ জুলিয়ান কেনেডি শ্বাহলিন ছাৰ এডৱাৰ্ড লুটিয়েন আৰু অট্টো কনিক্সবাৰ্জাৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন চি ছাৰ এডৱাৰ্ড লুটিয়েনক নিউ দিল্লীৰ স্থপতি হিচাপে গণ্য কৰা হয় ছাৰ এডৱাৰ্ড লুটিয়েনক দ্য গ্ৰেটেষ্ট ব্ৰিটিছ আৰ্কিটেক্ট হিচাপে গণ্য কৰা হয় আৰু তেওঁ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ চিনস্বৰূপে নতুন দিল্লীৰ এক বিশেষ এৰিয়া লুটিয়েন্স দিল্লী নামেৰে নামাকৰণ কৰা হৈছে আৰু ছাৰ হাৰ্বাৰ্ট বেকাৰৰ লগত মিলিত হৈ এডৱাৰ্ড লুটিয়েনে ইন্দিৰা গেট ৰাষ্ট্ৰপতি ভৱনৰ দৰে আইকনিক ইণ্ডিয়ান হেৰিটেজ সাইট তেওঁ নিৰ্মাণ কৰি উলিয়াইছিল নেক্সট কুৱেশ্যন নম্বৰ 19 আহোম কিংডমৰ ফাউণ্ডাৰ বা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন সুধিছে অপচন কেইটা দিছে চুডাংফা চুকাফা চুখাম্ফা আৰু চুহুংমুং অতি সহজ প্ৰশ্ন অপচন বি সকলোৱে জানো চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এই আহোম ডাইনেষ্টি মূলতঃ 1228 পৰা 1826 খ্ৰীষ্টাব্দলৈ চলিছিল আৰু সেই শাসনকাল আছিল প্ৰায় 600 বছৰ 598 বছৰ একচুৱেলি আৰু ইয়াৰ এষ্টাব্লিশমেণ্টৰ কৃতিত্ব চুকাফাক প্ৰদান কৰা হয় যি আছিল মংমো ৰাজ্যৰ এগৰাকী চান প্ৰিন্স আৰু পাটকাই পৰ্বতমালা পাৰ হৈ তেওঁ 1228 খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল আৰু বাৰ্মিজ ইনভেজন অফ আছামৰ জৰিয়তে এই আহোম ৰাজ্যৰ ইতিহাসৰ সামৰণি পৰিছিল আৰু আনুষ্ঠানিকভাৱে এই পৰিক্ৰমা শেষ হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তৃতীয় বিয়ান্দাবু 1826 চনৰ এই বিশেষ সন্ধিৰ জৰিয়তে আসাম নিজৰ অধীনলৈ নিয়াৰ পাছত নেক্সট কুৱেশ্যন নম্বৰ 20 ইউনাইটেড নেশ্যনছ কোন চনত এষ্টাব্লিছ হৈছিল 1940 47 48 আৰু 45 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1945 চনত ইয়াৰ গঠন হৈছিল আৰু কোন তাৰিখে অক্টোবৰৰ 24 তাৰিখে আৰু এই অক্টোবৰ 24 তাৰিখটোক সমগ্ৰ বিশ্বজুৰি ইউনাইটেড নেশ্যনছ ডে বুলি সেলিব্ৰেট কৰা হয় প্ৰথম বিশ্বযুদ্ধৰ পিছত গঠন হোৱা লীগ অফ নেশ্যনছৰ পিছত ইয়ে আছিল সেকেন্ড ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এই ইউনাইটেড নেশ্যনছৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্ক চিটিত আৰু ইয়াৰ ৰিজনেল অফিচ আছে কমে জেনেভা ভিয়েনা নাইৰোবি আৰু দা হক চহৰত ইউনাইটেড নেশ্যনছৰ মূলতঃ 6টা অফিচিয়েল লেংগুৱেজ আছে সেইকেইটা হৈছে ক্ৰমান্বয়ে আৰবিক চাইনিজ দেন ইংলিছ ফ্ৰেঞ্চ ৰাছিয়ান আৰু স্পেনিছ আৰু প্ৰতিষ্ঠা কালত ইয়াৰ মেম্বাৰ ষ্টেট আছিল 51 আৰু বৰ্তমান তাৰ সংখ্যা বৃদ্ধি হৈছে 193 খনলৈ আৰু শেষৰখন ৰাষ্ট্ৰ যি ইউনাইটেড নেশ্যনছৰ লগত জড়িত হৈছিল কি হৈছে 2011 চনত সংযোজিত হোৱা সাউথ সুদান আৰু বৰ্তমান ইউনাইটেড নেশ্যনছৰ আটাইতকৈ শীৰ্ষতম পদবী সেক্ৰেটাৰী জেনেৰেল সেই পদবীত আছে এন্টনিও গুটাৰেছ হু ইজ ফ্ৰম পৰ্তুগাল আৰু ইউনাইটেড নেশ্যনছৰ 6টা প্ৰিন্সিপাল অৰ্গেন আছে সেইকেইটা হৈছে কমে জেনেৰেল এছেম্বলি সিকিউৰিটি কাউন্সিল ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল বা ইকচক ট্ৰাষ্টশ্বিপ কাউন্সিল ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ আৰু UN ছেক্ৰেটেৰিয়েট আৰু এই 6টা প্ৰিন্সিপাল অৰ্গেনৰ আণ্ডাৰত ইউনাইটেড নেশ্যনছৰ বহুখিনি স্পেচিয়েলাইজড এজেঞ্চি আছে তাৰ ভিতৰত উল্লেখনীয় কেইটামান ইয়াত মেনশ্যন কৰি দিছোঁ ৱৰ্ল্ড বেংক গ্ৰুপ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বা হু World Food Program, UNESCO, UNICEF, etc. Next question number 21. The scientists from Council of Scientific and Industrial Research by CSIR, CCMB, Hyderabad for the first time sequenced the entire genome of which of the following animal? Hollow gibbon, golden langur, Asiatic lion আৰু Bengal tiger. আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি এছিয়াটিক লায়ন আৰু এছিয়াটিক লায়নৰ বিষয়ে যদি আমি চমুকৈ চাব যাওঁ ইয়াক ইণ্ডিয়ান লায়ন বুলিও কোৱা হয় যাৰ সাইন্টিফিক নেম হৈছে Panthera leoparsica আৰু ইয়াৰ বৰ্তমান যিটো ষ্টেটাছ IUCN
IUCNৰ ষ্টেটাছ সেইটো হৈছে এনডেঞ্জাৰ্ড আৰু বৰ্তমান সময়ত এছিয়াটিক লায়নৰ একমাত্ৰ বসবাসস্থলীখন হৈছে গুজৰাটৰ গিৰ নেশ্যনেল পাৰ্ক এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰী নেক্সট কুৱেশ্যন নম্বৰ 21 দ্য ফাৰ্ষ্ট নিউক্লিয়াৰ ৰিয়েক্টৰ মেড ইন ইণ্ডিয়া ইজ CIRUS অপ্সৰা কামিনী আৰু ধ্ৰুৱ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপ্সৰা আৰু কেৱল মাত্ৰ ভাৰতবৰ্ষৰে নহয় এছিয়াৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হৈছে এই অপ্সৰা নিউক্লিয়াৰ ৰিয়েক্টৰ যিটো অৱস্থিত মুম্বাইত আৰু ইয়াক নিৰ্মাণ কোনে কৰিছিল ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ বাৰ্কে তাৰ সহযোগত ইউনাইটেড কিংডমৰ সহযোগত আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত নিউক্লিয়াৰ পাৱাৰটো হৈছে 5th লাৰ্জেষ্ট সোৰ্স অফ এনাৰ্জি আৰু প্ৰথম 4টা স্থানত আছে কমে কোল গেছ হাইড্ৰ ইলেক্ট্ৰিচিটি উইণ্ড পাৱাৰ আৰু 2018 চনৰ হিচাপ অনুসৰি ভাৰতবৰ্ষত 22টা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে আৰু টোটেল নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট 7টা নিউক্লিয়াৰ পাৱাৰ প্লেণ্টত সেইসমূহ ডিষ্ট্ৰিবিউট হৈ আছে আৰু ইয়াৰ আটাইতকৈ ওল্ডেষ্ট যিটো পাৱাৰ প্লেণ্ট সেইটো হৈছে তাৰাপুৰ এটমিক পাৱাৰ প্লেণ্ট 1 যিটো টেপছ 1 বুলিও কোৱা হয় আৰু সমগ্ৰ ভাৰতবৰ্ষৰ এই নিউক্লিয়াৰ পাৱাৰৰ জৰিয়তে ইলেক্ট্ৰিচিটি জেনেৰেশ্যনৰ যি পৰিক্ৰমা তাক NPCIL নামৰ সংস্থাটোৱে পৰিচালনা কৰে যিটো আছে ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত নেক্সট নাও কুৱেশ্যন নম্বৰ 23 when was color TV transmission introduced in India ভাৰতবৰ্ষত ৰঙীন টিভিৰ প্ৰচাৰ কেতিয়া আৰম্ভ হৈছিল সুধিছে 1980 81 82 আৰু 84 আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1982 চনত এই সেৱা আৰম্ভ হৈছিল এতিয়া ভাৰতবৰ্ষৰ টেলিভিছন হিষ্ট্ৰীৰ বিষয়ে যদি চমুকৈ আমি চাব যাওঁ তেতিয়াহ'লে 1959 চনৰ 15 ছেপ্টেম্বৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দূৰদৰ্শন বা DD নামৰ এই পাব্লিক সেক্টৰ ব্ৰডকাষ্টিংটো আৰম্ভ কৰিছিল প্ৰথমতে ক'ত আৰম্ভ হৈছিল দিল্লীত আৰু 1982 চনত এই দূৰদৰ্শনক নেশ্যনেল ব্ৰডকাষ্টৰ পৰ্যায়লৈ পৰিৱৰ্তিত কৰা হৈছিল যেতিয়া প্ৰথমতে আৰম্ভ হৈছিল তেতিয়া দূৰদৰ্শন অল ইণ্ডিয়া ৰেডিঅ' বা AIR এটা অংশ আছিল আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে 1959 চনত ইয়াক আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰিছিল প্ৰথম যেটো প্ৰগ্ৰাম 1967 চনত দূৰদৰ্শনে সম্প্ৰচাৰ কৰিছিল হেতু হৈছে কৃষি দৰ্শন এটা 20 মিনিট দৈৰ্ঘ্যৰ প্ৰগ্ৰাম আছিল কৃষকৰ সমস্যাৰ লগত জড়িত আৰু 1976 চনত ৰেডিঅ' আৰু টেলিভিছন দুইটাকে পৃথক কৰা হৈছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ 1982 চনত প্ৰথম কালাৰ টিভি ট্ৰান্সমিশ্যন ভাৰতবৰ্ষত আৰম্ভ হৈছিল আৰু উল্লেখনীয়ভাৱে 1982 তেই ভাৰতবৰ্ষৰ এই দূৰদৰ্শন সেৱাক নেশ্যনেল ব্ৰডকাষ্টিং সেৱালৈ পৰিৱৰ্তিত কৰা হৈছিল আৰু 1997 চনত প্ৰচাৰ ভাৰতীক এই ব্ৰডকাষ্টিং অপাৰেচন দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ' দুইটাৰে তাক আনুষ্ঠানিক দায়িত্ব প্ৰদান কৰা হৈছিল আৰু প্ৰচাৰ ভাৰতী কাৰ আণ্ডাৰত ই কাম কৰে ইনফৰমেশ্যন অফ ব্ৰডকাষ্টিং মিনিষ্ট্ৰীৰ আণ্ডাৰত সি দায়িত্ব পালন কৰে নেক্সট আমি কুৱেশ্যন নম্বৰ 24 ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ চমুকৈ ICMR এ মেৰা ইণ্ডিয়া নামৰ এটা বিশেষ সেৱা লঞ্চ কৰিছে যিটোৰ জৰিয়তে 2030 চনৰ ভিতৰত কোনটো বেমাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে সুধিছে অপশ্যন কেইটা হৈছে এপিলেপসি মেনিনজাইটিছ মেলেৰিয়া আৰু মিজলছ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মেলেৰিয়া এই বিশেষ যি স্কিম সেই স্কিমটোৰ সম্পূৰ্ণ নাম হৈছে মেলেৰিয়া এলিমিনেশ্যন ৰিচাৰ্চ এলায়েন্স চমুকৈ মেৰা ইণ্ডিয়া আৰু 2030 চনৰ ভিতৰত সম্পূৰ্ণৰূপে মেলেৰিয়া কণ্ট্ৰোল কৰাৰ লক্ষ্যৰে এই সেৱা ICMR আৰম্ভ কৰিছে আৰু ইট ৱাজ লঞ্চ অন দ্য অকেজন অফ ৱৰ্ল্ড মেলেৰিয়া ডে 2019 আৰু ৱৰ্ল্ড মেলেৰিয়া ডে কোন তাৰিখে সেলিব্ৰেট কৰা হয় 25th এপ্ৰিল তাৰিখে সেলিব্ৰেট কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 25 এ সাইক্লোন ইজ এ সিস্টেম অফ উইণ্ড ইন হুইচ দ্য উইণ্ড ব্লোজ স্পাইৰেলি অপশ্যন কেইটা হৈছে টুৱাৰ্ডছ দ্য চেণ্টাৰ অফ ল' প্ৰেছাৰ টুৱাৰ্ডছ দ্য চেণ্ট্ৰেল ৰিজন অফ হাই প্ৰেছাৰ টুৱাৰ্ডছ দ্য ৰিজন অফ ল' প্ৰেছাৰ এণ্ড আউটৱাৰ্ডছ ফ্ৰম এ চেণ্ট্ৰেল ৰিজন অফ হাই প্ৰেছাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ল' প্ৰেছাৰ চেণ্টাৰলৈ এই চাইক্লোন গতি কৰে চমুকৈ ইয়াৰ যদি সংজ্ঞা আমি চাব যাওঁ তেতিয়াহ'লে ইট ইজ এন ইনৱাৰ্ড এয়াৰ চাৰ্কুলেশ্যন যিটো ল' প্ৰেছাৰ এৰিয়া সৃষ্টি হয় আৰু মূলতঃ নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ ক্ষেত্ৰত কোন দিশত সি যায় এণ্টি ক্লকৱাইজ ডিৰেকশ্যনত আৰু সাউদাৰ্ণ হেমিস্ফিয়াৰৰ ক্ষেত্ৰত ই ক্লকৱাইজ ডিৰেকশ্যনত গতি কৰে আৰু চাইক্লোনক মূলতঃ দুটা ভাগত ভাগ কৰা হয় প্ৰথমটো হৈছে মিডল লেটিটিউড বা মিড লেটিটিউড চাইক্লোন আৰু আনটো হৈছে ট্ৰপিকেল চাইক্লোন আৰু আনহাতে আন এটা বিশেষ বতাহৰ টাইপ আছে সেইটো হৈছে এণ্টি চাইক্লোন আৰু এই চাইক্লোনৰ সম্পূৰ্ণ বিপৰীত ইয়াৰ ডিৰেকশ্যনৰ ৱাইজত এতিয়া চাইক্লোনৰ লগত জড়িত এটা উল্লেখনীয় দিশ হৈছে চাইক্লোনক কি ধৰণে নামাকৰণ কৰা হয় ৰিচেণ্ট সময়ত আমি ফনি নিসৰ্গ এম্ফান এনেকুৱা বহুতখিনি নাম শুনিছো সেইখিনি কি বেচিছত নামসমূহ দিয়া হয় সেই বিষয়ে যদি এডিশ্যনেলি আমি পঢ়ি লওঁ ইয়াতে চাইক্লোনসমূহ নামাকৰণ তাৰ আগলি বতৰা প্ৰদান কৰিবৰ বাবে বিভিন্ন সংস্থা থাকে সেইসমূহ হৈছে ক্ৰমে RSMC অৰ্থাৎ ৰিজনেল স্পেচিয়েলাইজড মেটেৰিয়লজিকেল চেণ্টাৰ আৰু TCWS অৰ্থাৎ ট্ৰপিকেল চাইক্লোন ৱাৰ্নিং চেণ্টাৰ এনেকুৱা 6টা RSMC আছে আৰু 5টা TCWS আছে আৰু ভাৰতবৰ্ষত অৱস্থিত ইণ্ডিয়া মেটেৰিয়লজিকেল ডিপাৰ্টমেণ্ট চমুকৈ IMD সেই IMDও এটা RSMC হয় এই IMD এ মূলতঃ ভাৰত মহাসাগৰৰ উত্তৰ ভাগ ইনক্লুডিং বে অফ বেংগল আৰু আৰবিয়ান সি এই বিশেষ ৰিজনটোত হোৱা যিসমূহ ঘূৰ্ণীবতাহৰ প্ৰকোপ সেইসমূহৰ বিষয়ে বৰ্ণনা দিয়ে আৰু ভাৰতবৰ্ষৰ লগতে 12খন ইয়াৰ সমীপৱৰ্তী দেশৰ চাইক্লোনসমূহৰ তথ্য প্ৰদান কৰিবৰ বাবে এই IMDক দায়িত্ব ন্যস্ত
নিৰ্দিষ্ট কৰা আছে এতিয়া ইয়াত সাইডত দুখন তালিকা দিয়া হৈছে ইয়াৰ প্ৰথমখন তালিকা ইতিমধ্যে যিসমূহ সাইক্লোন হৈ গল তাৰ লিষ্ট আৰু দ্বিতীয়খন হৈছে এতিয়া যিসমূহ ভৱিষ্যত সময়ত নামকৰণ কৰা হ'ব সেইখন লিষ্ট ইয়াত ইতিমধ্যে দেখাৰ দৰে 13খন দেশে তেওঁলোকে নিজে নিজে এটা সেট তেওঁলোকে বা নিজে নিজৰ এটা লিষ্ট তেওঁলোকে আগবঢ়াই এই সাইক্লোনসমূহ নামকৰণৰ বাবে আৰু ক্ৰমান্বয়ে এলফাবেটিক্যালি সেইসমূহৰ নামকৰণ হৈ যোৱা যায় ৰিসেন্ট সময়ত এমফান আৰু নিসৰ্গ এই দুটা ঘূৰ্ণীবতাহৰ নাম আমি শুনিছিলো ইয়াৰ নিসৰ্গ ঘূৰ্ণীবতাহটো এইটো বাংলাদেশে এই নামটো দিছিল আৰু নিসৰ্গ ঘূৰ্ণীবতাহতে মুম্বাই বা মহাৰাষ্ট্ৰৰ সমীপৱৰ্তী এৰিয়াসমূহত খুব ভয়ানক অৱস্থাৰ সৃষ্টি কৰিছিল আনহাতে এমফান যেটো ঘূৰ্ণীবতাহ সেইটোৱে মূলতঃ ওয়েষ্ট বেংগলৰ সমীপৱৰ্তী এৰিয়াসমূহত খুব ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছিল এতিয়া বাংলাদেশৰ দিয়া নামটোৰ যেটো ঘূৰ্ণীবতাহ নিসৰ্গ হেতু ইতিমধ্যে হৈ গৈছে গতিকে পৰৱৰ্তী যেটো ঘূৰ্ণীবতাহ হ'ব সেই ঘূৰ্ণীবতাহটো ভাৰতে দিয়া নামটো অনুসৰি হ'ব হেতু হ'ব গতি এতিয়া পৰৱৰ্তী সময়ত এনেদৰে লিষ্টৰ তলৰ ফালে যিসমূহ নাম আছে সেইসমূহ অনুসৰি নামকৰণ হৈ থাকিব আৰু এই প্ৰথম লিষ্টখন সম্পূৰ্ণ হোৱাৰ পিছত এই দ্বিতীয় লিষ্টখনৰ নামসমূহেৰে ক্ৰমান্বয়ে নামকৰণ হ'ব এনেদৰে পূৰ্বতে ফিক্স কৰা লিষ্টিং অনুসৰি এই সাইক্লোনসমূহৰ নেমিং সম্পূৰ্ণ কৰা হয় কোৱেশ্চন নম্বৰ 26 এ লেক্ট্ৰমিটাৰ ইজ ইউজড টু মেজাৰ কাৰেন্ট গ্ৰোথ অফ প্লান্ট প্ৰেছাৰ আৰু পিউৰিটি অফ মিল্ক এতিয়া এই চিত্ৰত আপোনালোকে দেখিছে এটা লেক্ট্ৰমিটাৰ সেই লেক্ট্ৰমিটাৰটো কি কাৰণে ব্যৱহাৰ হয় সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে অপচন ডি পিউৰিটি অফ মিল্ক এই লেক্ট্ৰমিটাৰ মূলতঃ গাখীৰত কিমান পৰিমাণৰ পানী মিহলোৱা আছে সেই মিল্ক পিউৰিটি চেকাৰ হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় আৰু মূলতঃ স্পেসিফিক গ্ৰেভিটি অফ মিল্ক আৰু ওয়াটাৰ সেই দুটাৰ মাজৰ যি তাৰতম্য সেই তাৰতম্যৰ ওপৰত ভিত্তি কৰি এই সজুলিটো নিৰ্মাণ কৰা হৈছে আমি এইখিনিতে উল্লেখ কৰি থওঁ যতেই লেক্টো ওয়াৰ্ডটো দেখা পাব হি নিশ্চিত হ'ব লাগিব যে ই কাৰ লগত জড়িত গাখীৰৰ লগত জড়িত আৰু এইখিনিতে উল্লেখ কৰি থোৱা উচিত যে গাখীৰত থকা এচিডটো যেটোৰ কাৰণে গাখীৰে কিছু সময়ৰ পিছতে টেঙা ভাব দেখুৱায় সেইটো হৈছে লেক্টিক এচিড নেক্সট আমি চাওঁ কোৱেশ্চন নম্বৰ 27 সকলোবোৰ অৰ্গেনিক কম্পাউণ্ডত তলৰ কোনটো এলিমেন্ট পোৱা যায় সুধিছে অপচন কেইটা হৈছে নাইট্ৰজেন কাৰ্বন কেলচিয়াম আৰু নান অফ দ্য এবভ সহজ প্ৰশ্ন অৰ্গেনিক কম্পাউণ্ডসমূহত কাৰ্বন এলিমেন্টটো পোৱা যায় আৰু অৰ্গেনিক কম্পাউণ্ডৰ ধৰ্মই হৈছে কাৰ্বন আৰু হাইড্ৰোজেন এই বিশেষ বন্ডাল তাত প্ৰেজেন্ট থাকিব লাগিব গতিকে সকলো অৰ্গেনিক কম্পাউণ্ডত কাৰ্বন থাকে আৰু প্ৰায় অলমোস্ট ইন অল কেसेस হাইড্ৰোজেন এটমটো থাকে আৰু তাৰ উপৰিও অক্সিজেন নাইট্ৰজেন ফসফৰাছ আৰু তেনে ধৰণৰ আন নানা এলিমেন্টটো অৰ্গেনিক কম্পাউণ্ডত দেখা পোৱা যায় নেক্সট চাও কোৱেশ্চন নম্বৰ 28 which of the following Indian companies has introduced the smart garbage bin as an integral technology for smart waste management Steel Authority of India Reliance India Limited BSNL আৰু Biocon Limited এই চাৰিটা কোম্পানীৰ ভিতৰত কোনটোৱে স্মাৰ্ট গাৰ্বেজ বিন নামৰ এক বিশেষ টেকনলজি আৰম্ভ কৰিছে সুধিছে আৰু শুদ্ধ উত্তৰ হৈছে অপচন এ ষ্টিল অথৰিটি অফ ইণ্ডিয়া চমুকৈ সেল বুলি যাক কোৱা হয় সেই ষ্টেইনলেছ ষ্টিলেৰে গঠিত এই স্মাৰ্ট গাৰ্বেজ বিনবোৰ আৰম্ভ কৰিছে এই স্মাৰ্ট গাৰ্বেজ বিনৰ উল্লেখনীয় দিশটো হৈছে যেতিয়াই সেই বিনসমূহ প্ৰায় সম্পূৰ্ণ হোৱাৰ উপক্ৰম হ'ব তেতিয়াই হি কিছুমান সিগনেল সেই গাৰ্বেজ কালেকচন ভেহিকলবোৰলৈ প্ৰেৰণ কৰিব আৰু সেলে প্ৰথমবাৰৰ বাবে সাউথ দিল্লী মিউনিচিপাল কৰ্পোৰেচন আৰু নৰ্থ দিল্লী মিউনিচিপাল কৰ্পোৰেচনে স্থাপন কৰা স্মাৰ্ট গাৰ্বেজ ষ্টেচনবোৰত এই স্মাৰ্ট গাৰ্বেজ বিনটো সংযুক্ত কৰিছে নেক্সট কোৱেশ্চন নম্বৰ 29 The ISRO is set to launch first solar mission in 2019-20 what is its name ISRO 2019-20 এই বিশেষ বৰ্ষত প্ৰথম সৌৰ অভিযান আৰম্ভ কৰিবলৈ আগবাঢ়িছিল তাৰ নামটো কি সুধিছে শুদ্ধ উত্তৰটো হৈছে অপচন সি আদিত্য L1 এই আদিত্য L1 হৈছে ভাৰতবৰ্ষৰ যি মহাকাশ গৱেষণা সংস্থা ইছৰো এই ইছৰোৱে আন কিছুমান ইণ্ডিয়ান ৰিচাৰ্চ ইনষ্টিটিউটৰ লগত মিলি সূৰ্য সম্বন্ধে ষ্টাডি কৰিবৰ বাবে এক স্পেচক্ৰাফ্ট মিছন আৰম্ভ কৰিব বিচাৰিছিল যদিও ইনিচিয়েলি 2019-20 ইয়াক সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছিল কিন্তু বৰ্তমান 2022 চনৰ জানুৱাৰীত এই মিছন লঞ্চ কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু ইয়ে হ'ব ভাৰতবৰ্ষৰ প্ৰথম সোলাৰ মিছন আৰু লাষ্ট প্ৰশ্ন আজিৰ এই বিশেষ ভিডিঅ'টোৰ এটো হৈছে BGR-24 often seen in news is BGR-24 ই প্ৰায় চৰ্চাত অহা দেখা পোৱা যায় হি কি সুধিছে অপচন কেইটা ইতিমধ্যে আপোনালোকে দেখিছে আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ কাৰ দ্বাৰা লঞ্চ কৰা হৈছিল CSIR ৰ দ্বাৰা ইয়াক লঞ্চ কৰা হৈছিল এই চিত্ৰত আপোনালোকে দেখিছে BGR-34 আৰু ই হৈছে ইতিমধ্যে উল্লেখ কৰিছো ভাৰতবৰ্ষৰ প্ৰথম এন্টি ডায়াবেটিক আয়ুৰ্বেদিক ড্ৰাগ আৰু ই টাইপ 2 ডায়াবেটিস মেলাইটিছৰ ক্ষেত্ৰত ই উপকাৰী হিচাপে বিবেচিত হয় আৰু BGR সম্পূৰ্ণ যেটো নাম হেতু হৈছে ব্লাড গ্লুকোজ ৰেগুলেটৰ গতিকে ইমানতে আমাৰ প্ৰথম খণ্ডৰ সামৰণি পৰিছে পৰৱৰ্তী 70টা প্ৰশ্ন আমি দ্বিতীয় আৰু তৃতীয় খণ্ডত সমাপ্ত কৰিবলৈ যত্ন কৰিম আশা কৰিছো আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবৰ বাবে আৰু লগতে বেল আইকনটো দবাবৰ বাবে আপোনালোকক অনুৰোধ জনালো আৰু পৰৱৰ্তী সময়ত চাই থাকিবলৈ নাপাহৰিব এই কহিপাত ধন্যবাদ শুভৰাত্ৰি